তেওঁলোকে ২ নম্বৰী কৰিব আৰু আমি সেইবোৰ কথা ক'লে আমাৰ পিছত এজেন্সি লগাই দিব। এই মন্তব্য আছিলে কমলাক্ষদেৱ পুৰকায়স্থৰ। কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষদেৱ পুৰকায়স্থই ইতিমধ্যে তেওঁৰ ঘৰত বাসগৃহত CM ভিজিলেন্সৰ তদাৰকী শাখাৰ অভিযান চলিছিলে, GSTৰ ফালৰ পৰাও অভিযান চলোৱা হৈছিলে। তাৰ পিছত আজি হঠাৎ কমলাক্ষদেৱ পুৰকায়স্থই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিলে। কমলাক্ষদেৱ পুৰকায়স্থই কোনবোৰ ২ নম্বৰীৰ কথা কৈছিলে, কোনবোৰ ডুপ্লিকেচিৰ কথা কৈছিলে, সেইবিলাক কথা ৰাইজে জানে। কিন্তু কমলাক্ষদেৱ পুৰকায়স্থ CM ভিজিলেন্সেই হওক বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা বিজেপিৰ যি দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকৰ যি হেঁচা, সেই হেঁচাৰ ওচৰত কমলাক্ষদেৱ পুৰকায়স্থই আজি সেও মানিলে নেকি? কিয়নো ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহলৈকে কেইবাবাৰো কমলাক্ষদেৱ পুৰকায়স্থৰ বাসগৃহত এনেকে অভিযান চলে। CM ভিজিলেন্সে অভিযান চলাই এক বাগিচা ক্ৰয় কৰাৰ কেন্দ্ৰ কৰি কমলাক্ষদেৱ পুৰকায়স্থৰ ওপৰত অভিযোগ উত্থাপন হয়, কেলেংকাৰীৰ উত্থাপন হয় আৰু তাৰ পিছতে এই ধৰণৰ অভিযান চলোৱা হৈছিলে। আৰু তাৰ পিছত আজি হঠাৎ কমলাক্ষদেৱ পুৰকায়স্থই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাইছে। ৰাষ্ট্ৰীয় পৰ্যায়ত আমি দেখি আহিছো যে বিৰোধী নেতাসকলৰ ওপৰত ইডিৰ অভিযান চলোৱা হয়, ইনকাম টেক্সৰ অভিযান চলোৱা হয়, এইবিলাক কৰি তেওঁলোকৰ ওপৰত প্ৰেছাৰ দিয়া হয় আৰু তাৰ পিছত তেনে বহু বিৰোধী নেতাই বিজেপিত যোগদান কৰি লয় আৰু তেওঁলোকৰ ওপৰত সকলো ধৰণৰ তদন্ত প্ৰক্ৰিয়া এক প্ৰকাৰ স্তীমিত হৈ পৰে, নাইকিয়া হৈ পৰে। একেই কথা এইবাৰ অসমতো হ'বলৈ গৈ আছে নেকি? কিয়নো দুবাৰকৈ ২-৩বাৰকৈ কমলাক্ষদেৱ পুৰকায়স্থৰ বাসগৃহত অভিযান চলোৱাৰ পিছত আজি যেতিয়া কমলাক্ষদেৱ পুৰকায়স্থই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই, ইয়াৰ পিছত কমলাক্ষদেৱ পুৰকায়স্থৰ ওপৰত যি অভিযোগ উত্থাপন হৈছিলে তাৰ তদন্তও নাইকিয়া হৈ যাব নেকি? অৱশ্যে কমলাক্ষদেৱ পুৰকায়স্থৰ কি দুৰ্নীতি আৰু কমলাক্ষদেৱ পুৰকায়স্থই সেই কথা নিজেই কৈছিলে। কমলাক্ষদেৱে প্ৰকাশ কৰা মতে তেওঁলোকে ৫ গৰাকী লোকে মিলি এখন বাগিচা ক্ৰয় কৰিছিলে আৰু কমলাক্ষদেৱে এই কথা তেওঁ স্পষ্ট কৰিছে যে ১২ বছৰ MLA থাকি তেওঁ যিখিনি সম্পদ তেওঁ গোটাইছিলে বা যিখিনি ধন তেওঁৰ হাতত আহিছিলে সেইখিনিৰে মিলি ৫জনৰ সৈতে এখন বাগিচা ক্ৰয় কৰিছিলে। ইমানৰ পিছতে তেওঁৰ ওপৰত দুৰ্নীতিৰ অভিযোগ তোলা হ'ল আৰু তেওঁৰ ওপৰত তেওঁৰ ঘৰত অভিযান চলোৱা হ'ল। এয়া অভিযানৰ সময়ত কমলাক্ষদেৱ পুৰকায়স্থই মন্তব্য প্ৰকাশ কৰিছিলে। ভিজিলেন্স লগোৱা হয়। সিহঁতৰ কথাটো হৈছে কি, সিহঁতে ২ নম্বৰী কৰিব আৰু আমি এইখিনি কথা যেতিয়া ক'ম বাৰু তেতিয়া আমাৰ ওপৰত ভিজিলেন্স লগোৱা হ'ব। বাগান সম্পৰ্কত কি হ'ব? বাগান সম্পদত আমি ক'লোঁ আৰু আপোনাক যে আজিৰ দিনত আমি ৫জনে মিলি কেনে এটা বাগান এটা লৈছোঁ, ৩ কোটি ২০,০০,০০০ টকা দি কেনে বাগান এটা লৈছিলোঁ আৰু শ্বেয়াৰ আমি ৫জনে আছিলোঁ, ৫জন সনাতনী মিলি কেনে আমি কিনিছিলোঁ আৰু। ইফালে বিধায়ক হেমাংগ ঠাকুৰীয়া অলপতে কাকতত বাতৰি প্ৰকাশ হৈছে যে মাতৃৰ নামতো ২২ বিঘাকৈ মাটি ক্ৰয় কৰিছে। এয়া অফিচিয়েলহে, আনঅফিচিয়েলি হেমাংগ ঠাকুৰীয়াৰ দৰে এনেধৰণৰ নেতাই কিমান সম্পদ গোটাইছে, সেইবিলাক পইচা তেওঁ ক'ৰ পৰা পায়, সেইবিলাক ধনৰ উৎস কি, তেওঁলোকৰ ওপৰত অভিযান কেতিয়াবা চলিবনে? নিশ্চয়কৈ নচলে। কাৰণ বিজেপিৰ যি এজেন্সি আছে তাৰ অভিযান কেৱল বিৰোধী নেতাসকলৰ ওপৰত চলে আৰু আজি কমলাক্ষদেৱ পুৰকায়স্থৰ ওপৰতো চলোৱা হ'ল আৰু কমলাক্ষদেৱ পুৰকায়স্থক এক প্ৰকাৰ হস্তক্ষেপ কৰি তেওঁক কব্জা কৰা হ'ল। লোকসভা নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন আহি আছে। অনাগত দিনত এনেকুৱা হয়তো আৰু উদাহৰণ আমি দেখিবলৈ পাম। বিৰোধী নেতাসকল বা বিৰোধী MLA সকলৰ ওপৰত এনেধৰণৰ অভিযোগ উত্থাপন হ'ব, তেওঁলোকৰ ঘৰত এজেন্সিয়ে অভিযান চলাব, তাৰ পিছত হয়তো এইদৰে হাঁহি হাঁহি গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা সেই নেতাসকলে বিজেপিত যোগদান কৰিব আৰু তেওঁলোকৰ সৈতে বিজেপিয়ে ধুনীয়াকৈ শাসন চলাই যাব, চৰকাৰ চলাই যাব। দুৰ্নীতিৰ সন্দৰ্ভত তেওঁলোকে শূন্য সহনশীলতাৰ কথা কয়। এয়া হৈছে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকৰ শূন্য সহনশীলতাৰ উৎকৃষ্ট উদাহৰণ। আৰু হয়তো পূৰ্বৰ গোচৰবিলাকৰ দৰে অন্যান্য নেতাৰ ক্ষেত্ৰত হোৱাৰ দৰে কমলাক্ষদেৱ পুৰকায়স্থৰ ওপৰত চলা তদন্ত ইমানতে চাগে শেষ হ'ব। গতিকে দুৰ্নীতিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, মোদী চৰকাৰ, অমিত শ্বাহৰ চৰকাৰে কি ধৰণৰ শূন্য সহনশীলতা প্ৰদৰ্শন কৰি আছে সেয়া এইবিলাকৰ পৰা অতি সহজে বুজি উঠিব পাৰি। কিন্তু সাধাৰণ ৰাইজে এই কথাবিলাক বুজিবলৈ এতিয়াও বাকী। সাধাৰণ ৰাইজক তেওঁলোকে আঁচনিৰ টুপি পিন্ধাই আছে, আঁচনিৰ টোপ দি আছে। এই কথাবিলাক সাধাৰণ ৰাইজে বুজিবলৈ হয়তো কিছু সময় লাগিব।